Hello students, welcome to Ankuran coaching classes. আমি last class লৈকে EM subjectত EM 2 subjectত last class লৈকে আমি three phase induction motor অলপ তাৰ বিষয়ে পঢ়িলো মানে কি জাস্ট এনে তাৰ ফান্ডামেন্টাল খিনি বুজিবৰ কাৰণে অলপ চেষ্টা কৰিলো ন ইন্ডাকশন মটৰ মানে জাস্ট যত মই সাবজেক্টৰ বিষয়ে অলপ বুজাই আছিল অলপ মই কলো কিন্তু তাত কোনতেও মই ফেৰাডেজ ল এণ্ড লেঞ্জ লৰ বিষয়ে মই কথাটো মেনশ্যন কৰিছিলোঁ বাট ইয়াত কথা এটা আছে বহুতে হয়তো ফেৰাডেজ আৰু লেঞ্জ ল সম্পূৰ্ণকে বহুতো ক্লিয়াৰ নহবও পাৰে বাট এই দুইটা ল ফেৰাডেজ ল এজ ৱেল এজ ইয়ৰ এইটো লেঞ্জ ল আমাক ক্লিয়াৰ হ'বই লাগিব থ্ৰী ফেজ ইণ্ডাকশ্যন মটৰ বুজিবৰ কাৰণে ঠিক আছে তো থ্ৰী ফেজ ইণ্ডাকশ্যন মটৰ বেটা যেতিয়া পঢ়িম তো পঢ়িমেই বাট বিফোৰ ডেট আমি ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এণ্ড এজ ৱেল এজ লেঞ্জ ল আমি বুজিব লাগিব ঠিক আছে আৰু সদায় এটা কথা মনত ৰাখিবা যে ফেৰাডেজ লৰ লগতেই লেঞ্জ ল আহে ওকে লাইক হেৰি নিচিনা জে ভিৰু নিচিনা ওকে যেনেকৈ শোলেখন আছিলে জে ভিৰু তেনেকুৱা নিচিনা তো ফেৰাডেজ ল এণ্ড লেঞ্জ ল লাইক জে এণ্ড ভিৰু তো ইয়াত ফেৰাডেজ ল এণ্ড লেঞ্জ লয়ে কৈছে কি আমি চাওঁ ব'লা ওকে তো ইয়াত চোৱা নিশ্চয় তোমালোকে এই ডায়েগ্ৰামটো ইয়াত দেখি অলপ এটা অনুমান কৰিব পাৰিছা ৰাইট হয়নে এনেকুৱা ডেট মিনছ মেগনেট আৰু মেগনেটৰ লগত ৰিলেটেড ইলেক্ট্ৰিচিটি আমি কথা ডিছকাছ কৰিম ওকে জাষ্ট ৱেইট মই পেনডাল চেঞ্জ কৰি লওঁ খালি ওকে চলো ঠিক এটা চোৱা সহজ সৰলভাৱে পইণ্ট ৱাইজ আমি পঢ়িবলৈ চেষ্টা কৰিম যদি কিবা অসুবিধা পোৱা মোক তোমালোকে কমেণ্টত জনাবা ঠিক আছে যে বুজি নাপালোঁ ভাই বুজি পালেও জনাবা তো মোৰ অলপ এনকাৰেজমেণ্ট হয় ন পাওঁ অলপ এনকাৰেজ হওঁ মই তো আৰু যদি তোমালোকে বুজি নোপোৱা সেয়াও জনাবা তো নিজকে আৰু বেটাৰ কৰিবৰ কাৰণে মোৰ চেষ্টা মই চলাই যাব পাৰিম তো আৰম্ভ কৰোঁ ফেৰাডেজ ল ফাৰ্ষ্টতে বুজোঁ দেন আমি আহিম লেঞ্জ ল তাৰ কাৰণে চোৱা মই ডেফিনেশ্যন ক'বলৈ নাযাওঁ বিকজ কেলৈ তোমালোকে ডেফিনেশ্যন পঢ়ি ইমান হৈ গ'ল ন আমি ডেফিনেশ্যন মুখস্থ হৈ যায় ভাতৰ নিচিনা পেৰটৰ নিচিনা ডেফিনেশ্যনটো মুখস্থ হৈ যায় বাট আমি তাৰ মিনিংটো তাৰ একচুৱেল যিটো বস্তুটো আমি সেইটো উপলব্ধি কৰিব নোৱাৰোঁ তো সেইটো কাৰণ ন' ডেফিনেশ্যন অ'কে অনলি আণ্ডাৰষ্টেণ্ডিং আমাৰ থাকিব চাওঁ যে চিম্পল কথা এটা মন দিবা ইয়াত ধৰা হওক মোৰ ওচৰত এনেকুৱা এটা কইল দেখা পাইছা তোমালোকে চোৱা এই কইলটো ড্ৰ কৰা হৈছে ন এনেকুৱা নিচিনা কইল হয় এনেকৈ চোৱা মই লৈ লৈছোঁ কইল এনেকৈ বনাই দিছোঁ কইল এটা কইল ডেট মিনছ ৰাইট কইল মই বনাই লৈছোঁ অ'কে ঠিক আছে দেন সেই কইলটো মই কানেক্ট কৰিছোঁ গেলভেনোমিটাৰৰ লগত বেটা গেলভেনোমিটাৰে কি কৰে কি আছিলে গেলভেনোমিটাৰে কি কৰে গেলভেনোমিটাৰে ইনফেক্ট কাৰেণ্ট মানে গেলভেনোমিটাৰ তুমি ভল্টমিটাৰ এজ ৱেল এজ তুমি হেৰিত এমিটাৰত ইউজ কৰিব পাৰা অ'কে বাট আমি ইয়াত বিশেষকৈ গেলভেনোমিটাৰত কাৰেণ্টৰ ডাইৰেকশ্যনটো চাওঁ কোন ডাইৰেকশ্যনত কাৰেণ্ট আহিছে অ'কে শ্বৰ্টত যদি মই কওঁ কোন ডাইৰেকশ্যনত কাৰেণ্ট আহিছে বেটা মই সেইটো চাওঁ গেলভেনোমিটাৰৰ দ্বাৰা তো ধুনীয়াকৈ দেখা পাইছা ইয়াত মই এনেকৈ যিকেইটা টাৰ্মিনেলছ আছিলে মোৰ কইলটোৰ সেই কইলৰ দুইটা টাৰ্মিনেল মই গেলভেনোমিটাৰৰ লগত লুকেট হিয়াৰ বেটা লুকেট হিয়াৰ গেলভেনোমিটাৰৰ লগত চোৱা মই কানেক্ট কৰি দিছোঁ ৰাইট মানে এতিয়া যদি এই ইয়াত এই ৱায়াৰডালত যদি কাৰেণ্ট ফ্ল' হয় গেলভেনোমিটাৰে ডিফ্লেকশ্যন দেখাব ফাৰ্ষ্টতে চাৰ্কিটটো বুজা গেলভেনোমিটাৰে ডিফ্লেকশ্যন দেখাব ৰাইট কিন্তু এটা কথা মন কৰিছানে ভাই এই চাৰ্কিটটোত চ'ৰ্চ বুলিবলৈ একোৱে নাই কিবা জানো চ'ৰ্চ দেখা পাইছা বেটাৰী দেখা পাইছা চ'ৰ্চ মানে কি বেটাৰীৰ কথাই কৈছোঁ মই বেটাৰী জানো ইয়াত এই চাৰ্কিটত কিবা বেটাৰী দেখা পাইছা নেকি ভাই ইয়াততো বেটাৰী নাই আছে জানো বেটাৰী অনলি ৱায়াৰ এইবোৰ আছে এইবোৰ ৱাইণ্ডিংটো আছে কইল যিটো বনাই ৰাখিছোঁ কইল আছে এণ্ড গেলভেনোমিটাৰ তাৰ বাদেতো একোৱে নাই আছে জানো কিবা অ'কে ডেট মিনছ মই ইমানখিনি চিয়'ৰ হৈ গ'লোঁ যে মোৰ এই ৱাইণ্ডিঙত কোনো ধৰণৰ চ'ৰ্চ নাই যিটো ডিফ্লেকশ্যন দেখাব অ'কে ব'লা ঠিক আছে আৰু নিট এণ্ড ক্লিন কৰি ল'লোঁ অ'কে ঠিক আছে হ'ব এতিয়া আমি পইণ্ট নম্বৰ 1 এই চাৰ্কিটটোৰ কথা অলপ বুজিলোঁ বেছি ফাষ্ট যদিও যাওঁ মোক জনাবা অ'কে
নেক্সট পইণ্ট নম্বৰ 2 আমি এই মেগনেটটোৰ কথা বুজিম এই মেগনেটটো কি হয় এইটো এটা পাৰ্মানেণ্ট মেগনেট অ'কে তো এই মেগনেটটো এইটো এটা পাৰ্মানেণ্ট মেগনেট হয় তো এই পাৰ্মানেণ্ট মেগনেটটোক চোৱা ইয়াত পাৰ্মানেণ্ট মেগনেট যিটো ডেট মিনছ আমাৰ জেনেৰেলি যিটো আমি মেগনেট দেখোঁ ৰাইট সেইটোকে কোৱা হয় একচুৱেলি পাৰ্মানেণ্ট মেগনেট একদম বেলেগ বস্তু নহয় লাইফত মেগনেট বুলিবলৈ দেখিছা হাতত লৈছা মেগনেট সেইটোৱে হয় তোমাৰ পাৰ্মানেণ্ট মেগনেট অ'কে তো ইয়াত চোৱা কেছ 1 বুলি ইয়াত দিয়া হৈছে চোৱা স্ক্ৰীনত মন দিয়া কি দিয়া হৈছে when magnet is stationary মানে যেতিয়া মেগনেটটো ৰৈ আছে ডেট মিনছ মই যদি কওঁ এইটো মোৰ চাৰ্কিট অ'কে এণ্ড এইটো মোৰ মেগনেটো ৰৈ আছে এইটো মেগনেট বুলি কৈছোঁ দিয়া এনেকৈ হাতটো এনেকৈ কৰিলে অলপ সুবিধা হ'ব ন এইটো যদি মোৰ চাৰ্কিট হয় চোৱা ইয়াত চাৰ্কিটত মন দিয়া যিটো ডায়েগ্ৰাম আছে এইটো মোৰ চাৰ্কিট তাৰ ওচৰতে এনেকৈ মেগনেট ৰখা হৈছে আৰু দুটা ষ্টেচনাৰী দুটা ৰৈ আছে মোৰ কথাষাৰ বুজি পাইছা দুইটা এনেকৈ ৰৈ আছে তো সেয়াই চোৱা চাৰ্কিটটো ওচৰতে তোমাৰ ড্ৰ কৰা হৈছে চাৰ্কিটটো ৰাইট চাৰ্কিটটো ইয়াত ৰৈ আছে আমি ইমানখিনি কথা বুজিলোঁ তো মোক এটা কথা কোৱা যে কইলটোৱে ফ্লাক্স কাট কৰিছেনে মই ইয়াত গেৰেণ্টি মাৰি কৈছোঁ তোমালোকৰ ভিতৰত বহুত এনেকুৱা হ'ব যোনে এই ফ্লাক্স কাট কৰা কনচেপ্টটো বুজি পোৱা নাই ফ্লাক্স কাট কৰা মানেনো কি বুজাইছে ফ্লাক্স কাট কৰা মানে কি বুজাইছে মই লাষ্ট ক্লাছতো কৈছিলোঁ কাট কৰা মানে সেয়া নহয় যে কিবা হেৰিৰে সঁজুলিৰে কাটি আছে সেয়া নহয় ফ্লাক্স কাট কৰা যেনেকৈ তুমি তোমাৰ টৰ্চ মাৰিছে টৰ্চটো যদি তোমাৰ হাতত পৰিছে ন ডেট মিনছ তুমি ফ্লাক্সটো কাট কৰিলা হাতত পৰিলে ধৰি লোৱা এনেকুৱা নিচিনা পোহৰটো তুমি মাৰিছা কোনোবা টৰ্চ মাৰিছে মই হাতত ঠিক আছে ইয়াত পোহৰটো পাতি এনেকৈ দি ৰাখিছোঁ পোহৰটো ইয়াত হাতটো ইয়াত দি ৰাখিছোঁ পোহৰটো ইয়াত আহি পৰিছে দেন হাতটো আঁতৰাই দিছোঁ আকৌ পোহৰটো পাৰ হৈ গুচি গৈছে ডেট মিনছ মই হাতটো দিয়া মানে মই ফ্লাক্সটো কাট কৰিলোঁ মোৰ পোহৰটো কাট কৰিছোঁ মোৰ কথাষাৰ বুজি পাইছা লাইট কাট কৰিছোঁ বুলি বুজাম মই তেতিয়া সেইটোৱে কথা আৰামছে বুজিবা আৰামছে বুজা ষ্টিল যদি কাট কৰা মিনিংটো বুজিব পৰা নাই ধুনীয়াকৈ বুজাম আৰামছে বুজিব পাৰিবা মিনিংটো হৈছে এয়া ধৰা হওক ইয়াৰ মাজেৰে এই অলপ ইৰেজ কৰোঁ মই অ'কে চাবা চাৰ্কিটটো মন দিয়া আৰু ষ্টেচনাৰী সময়ত চাবা ফ্লাক্স কাট কিবা আহিছে নেকি ইয়াৰ মাজে মই ৰেড পেন ইউজ কৰিছোঁ নৰ্থ পলৰ পৰা ফ্লাক্স ওলাইছে এনেকৈ হয়নে আমি জানো নৰ্থ পলৰ পৰা ওলায় আৰু ক'ত যায় নৰ্থ পলৰ পৰা চাউথ পললৈ নহয় জানো ৱেইট অ'কে অলপ দীঘল কৰি দিছোঁ দেই বস্তুটো অলপ দীঘল কৰি দিছোঁ মই এনেকৈ দীঘল কৰি দিছোঁ অ'কে তো মোক এটা কথা কোৱা এইখিনিৰ সময়ত ৰৈ থকা সময়ত এই কইলটোৰ লগত কেইটা ফ্লাক্স ইয়াৰ লগত জড়িত হৈ আছিলে কেইটা ফ্লাক্স ইয়াৰ লগত মানে টাৰ্ম লিংক কৰা বুলি কয় অসমীয়াত যিক মই জড়িত হৈ থকা বুলি কৈছোঁ লিংক কৰা বুলি কয় লিংক উইথ দ্য চাৰ্কিট অ'কে এই চাৰ্কিটৰ লগত কিমানটা ফ্লাক্স লিংক কৰি আছে বাকীবোৰতো এনেকৈ পাৰ হৈ গৈছে এনেকৈ গুচি গৈছে কিছুমান ফ্লাক্স এনেকৈ গুচি গৈছে অ'কে এনেকৈ কিছুমান এনেকৈ গুচি গৈছে কিছুমান এনেকৈ হয়নে এনেকৈ গুচি গৈছে ৰ'বা ৱেইট অ'কে ইমানখিনি গুচি গৈছে ৰাইট অ'কে মই পেণ্ডাল চেঞ্জ কৰোঁ তো মোক কথা কোৱা এতিয়া এই চাৰ্কিটৰ লগত কেইটা ফ্লাক্সে লিংক কৰিছে চাওঁ ব'লা যিহেতু এইটো এটা কইল হয় এই কইলত চোৱা এই ফ্লাক্সটো এই কইলৰ মাজেৰে গৈছে নেকি নাই যোৱা তো ডেট মিনছ ইয়াক মই মানে কনচিডাৰ নকৰোঁ এই ফ্লাক্সটো এই কইলৰ লগত টাচ কৰিছে নেকি নাই কৰা এই ফ্লাক্সটো কইলটোৰ লগত টাচ কৰিছে নেকি নাই কৰা তো এই ফ্লাক্সকো মই কনচিডাৰ নকৰোঁ ক্লিয়াৰ হৈছে মোৰ কথাষাৰ অ'কে এতিয়া চোৱা এই বাকী ফ্লাক্সকেইটা এই কইলৰ লগত টাচ হৈছে নাই হৈছে নহয় এই চোৱা এই জেগাডোখৰ টাচ হৈছে ৰাইট আশা কৰিছোঁ তোমালোকে স্ক্ৰীনত দেখা পাইছা হয়নে তো মই ইয়াক কনচিডাৰ কৰিম নাম্বাৰ 1 দি দিছোঁ মই এটা এইখিনি সময়ত যদি মই চাওঁ এইটো এটা মানে কৰি আছে ন ইয়াৰ লগত লিংক টাচ কৰি আছে দুটা ইয়াৰ লগত টাচ কৰি আছে নে টাচ কৰি আছে তিনিটা ইয়াৰ লগত টাচ কৰি আছে নে কৰিছে চাৰিটা এইটো 5টা এইটো য়েছ 6টা
এইটো কইলৰ লগত টাচ কৰিছে 7টা বাট এইটো কৰিছেনে এইটো বাৰু এইটো বাদ দিয়া এইটো অলপ ঠিক আছে কৰিছে বুলি ধৰিছোঁ দিয়া 8টা টাচ কৰিছে অলপ টাচ কৰিছে ঠিক আছে 8টা এণ্ড এইটো 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 টাচ কৰিছে এইটো 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 নাই কৰা টাচ তোমালোকে মন দিয়া কইলৰ লগত টাচ কৰা নাই কইলৰ লগত টাচ কৰিছে জানো চোৱা কইলৰ লগত টাচ কৰাই নাই ডেট ইজ ৱাই ইয়াক মই কনচিডাৰ নকৰোঁ ইয়াক কনচিডাৰ কৰিম ইয়াকো কনচিডাৰ নকৰোঁ মোৰ কথাষাৰ বুজিব পাৰিছা মানে কেইটা ফ্লাক্সে মোৰ এই কইলৰ লগত লিংক কৰি আছে জড়িত হৈ আছে 8টা ফ্লাক্স এণ্ড চিন্স মোক এতিয়া কোৱা ফ্লাক্সৰ সংখ্যা এতিয়া ৰৈ আছে ন ৰৈ আছে তো এই সময়তো 8টা ফ্লাক্স আছে মই যদি 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ডৰ কথাও যদি মই কওঁ এই যে সময় গৈ আছে 1 2 3 4 5 ছেকেণ্ড তেনেকৈ যে সময় গৈ আছে এতিয়াতো ইয়াৰ মাজতে সেই 8টা ফ্লাক্সে লাগি আছে ফ্লাক্সৰ জানো বহা কমা তোমালোকে নিজে কোৱা দেখা পাইছা ফ্লাক্স বাঢ়িছে কমিছে দেখা পাইছা নাই দেখা ডেট মিনছ মোৰ কোৱা মিনিং হৈছে এইখিনি সময় পৰ্যন্ত বস্তুটো ভাই এনেকৈ ৰখি আছে ন ষ্টেচনাৰী আছে তো ভাই ইয়াৰ লগত লিংক কৰি আছে 8টা ফ্লাক্সে বৰ্তমান সময়লৈকেও চেঞ্জ হোৱা নাই বাট মই কি কৰিলোঁ মোৰ অলপ ধৰি লোৱা অকণমান মন গ'ল মই এতিয়া এই ফ্লাক্সকেইটাক মন কৰিবা হা এই ফ্লাক্সকেইটাক মন কৰিবা হা এইকেইটা ফ্লাক্সক মন কৰিবা এইকেইটা ফ্লাক্সক মন কৰিবা যিখিনি মই ক্ৰছ দি ৰাখিছোঁ সেইকেইটা ফ্লাক্সক মন কৰিবা হা যেতিয়া মই এই মেগনেটটোক যেতিয়া মই মোৰ এই চাৰ্কিটটোৰ ওচৰত লৈ যাম ৰ'বা চাৰ্কিটটোৰ ওচৰলৈ যেতিয়া মই লৈ যাম টুৱৰ্ডছ দি চাৰ্কিট যেতিয়া মই লৈ যাম তো কি হ'ব বেটা তোমালোকে নিজে কোৱা অবভিয়াছ কথা যেতিয়া মই কি ক'লোঁ বাৰে বাৰে কৈ যোৱা যেতিয়া মই নৰ্থ প'ল ৰৈ আছিলে এয়া ধৰি লোৱা মোৰ চাৰ্কিটটো আৰু এইটো হৈছে মোৰ মেগনেটটো যেতিয়া এতিয়া ৰৈ থকা সময়ত ভাই ইয়াৰ লগত এই 8টা ফ্লাক্সে লিংক কৰিছে দিছ ইজ দ্য ইয়ৰ কইল হয়নে সেই কইলটো য'ত গেলভেনোমিটাৰ ইয়াৰ লগত গেলভেনোমিটাৰ লাগি আছে 8টা কইলে ইয়াৰ মাজেৰে পাৰ হৈছে 8টা ফ্লাক্স ইয়াৰ মাজেৰে পাৰ হৈছে কিন্তু যেতিয়া মই মেগনেটটোক ওচৰলৈ লৈ আনিম তোমালোকে নিজে কোৱা ইয়াৰ মাজেৰে ফ্লাক্সৰ পাৰ হোৱাৰ সংখ্যাটো কি হ'ব বাঢ়ি যাবগৈ কেনেকৈ বাঢ়িব বেটা এইখিনি যে ফ্লাক্স তুমি যে আগতে ইগন'ৰ কৰিছিলা ইয়াকতো তুমি হিচাপত লোৱাই নাছিলা এতিয়া কি হ'ব এতিয়াও এইখিনি ফ্লাক্স এইটো কইলৰ লগত লিংক কৰিব জড়িত হৈ যাব মোৰ কথাষাৰ বুজিব পাৰিছানে নাই আই ৰিপিট যে যেতিয়া মই মোৰ এই কইলৰ ওচৰত মোৰ এই মেগনেটটোক যেতিয়া মই মুভ কৰিম তেতিয়া এই কইলৰ লগত ফ্লাক্সৰ সংখ্যাটো বাঢ়ি যাব লিংক হোৱা ফ্লাক্সৰ সংখ্যাটো বাঢ়ি যাব হয়নে নহয় ডেট মিনছ কি হ'ব সেইখিনিৰ সময়ত ন কি জানানে মই এই ফ্লাক্সকো কনচিডাৰ কৰিব লাগিব বিকজ লিংক কৰিছে ন ভাই এই ফ্লাক্সকো কনচিডাৰ কৰিব লাগিব এইটো ফ্লাক্সকো কনচিডাৰ কৰিব লাগিব ইয়াৰ মানে এইটো হৈছে য'ত আগতে মই 8টা ফ্লাক্স কনচিডাৰ কৰিছিলোঁ প্লাছ এইটো সময়ত বাঢ়ি যাব ফ্লাক্সৰ সংখ্যা যেনেকৈ 8 9 10 এইটো 11 এইটো 12 কনচিডাৰ কৰিব লাগিব মই হয়নে নহয় কোৱা ডেট মিনছ আৰু কেইটা কনচিডাৰ কৰিম মই 8 আৰু 4টা 12টা হৈ যাব 12টা ফ্লাক্স এই কইলৰ মাজত এতিয়া লিংক কৰিব যেতিয়া মই মেগনেটটোক ওচৰলৈ লৈ যাম আকৌ আৰু এটা কথা যদি মই কওঁ এই মেগনেটটোক যেতিয়া মই দূৰলৈ লৈ যাম তেতিয়া কি হ'ব ফ্লাক্সৰ লিংক কৰা সংখ্যাটো কমি যাব চোৱা যদি হয় এইটো হয় সেই কইলটো হয় আৰু এইটো যদি মেগনেটটো হয় আগতে এতিয়া ওচৰত আছিলে ইয়াৰ লগত এতিয়া পুৰা 12টা ফ্লাক্সে ইয়াৰ লগত লিংক কৰি আছে জড়িত হৈ আছে এতিয়া মই কি কৰিলোঁ আকৌ মেগনেটটোক দূৰলৈ লৈ গৈছোঁ দূৰলৈ লৈ গ'লে কি হ'ব ইয়াৰ লগত থকা কি হ'ব ফ্লাক্সৰ সংখ্যাটো কমি যাব যিটো লিংক কৰি আছে ডেট মিনছ
যেতিয়া মই দূৰলৈ লৈ যাম কি বুলি কৈছোঁ, এতিয়া বাৰে বাৰে কৈছোঁ, যেতিয়া মই দূৰলৈ লৈ যাম তেতিয়া মই এই ফ্লাক্সক কনচিডাৰ নকৰোঁ, এইটো ফ্লাক্সক কনচিডাৰ নকৰোঁ, ইয়াক নকৰোঁ, আৰু দুটামান কাট খাই যাব, ইয়াকো কৰিব নলগাত পৰিব, ইয়াকো নকৰিম চাগে হয়তো কনচিডাৰ, ইয়াকো নকৰিম কনচিডাৰ, ইয়াকো। মোৰ কথাষাৰ বুজিব পাৰিছানে নাই? লিংকৰ সংখ্যাটো কমি যাব, বেছি লেতেৰা কৰা নাইতো, আৰু বুজিম ভাই, টেনশ্যন ল'বই নালাগে। চোৱা 10 মিনিটৰ ক্লাছ হৈ আছে, 10 মিনিটৰ ক্লাছ এটলিষ্ট ইমানখিনি কনচেপ্টটো আহিছে নাই মোক কোৱা, যে ফ্লাক্স লিংক কৰা মানে কি বুজিছোঁ, চেঞ্জ হোৱা মানে কি বুজোঁ, অ'কে। তো সিমানখিনি আমি এতিয়ালৈকে বুজিলোঁ। তো ইয়াত অলপ ডিটেইলছত চাওঁ ব'লা, কি হয় এইটো চোৱা। নিশ্চয় তোমালোকে ইয়াত মই অলপ জুম কৰিবলৈ চেষ্টা কৰোঁ, অ'কে। বছ ধুনীয়া, অ'কে। ইমানখিনি চোৱা ফাৰ্ষ্টতে। এন পল মুভিং টুৱাৰ্ডছ দি কইল, এন পল মুভিং টুৱাৰ্ডছ দি কইল। যেতিয়া কইলৰ ভিতৰত সোমাই গৈছে এন পলটো, ইউ কেন চি ডেট ভাই গোটেই ফ্লাক্সে লিংক কৰি আছে, গোটেই ফ্লাক্সে কইলৰ লগত জড়িত হৈ আছে। চোৱা হয় নহয়, তোমালোকে নিজে কোৱা, য়েছ অৰ ন বেটা? গোটেই যেতিয়া কইলৰ ভিতৰত টুৱাৰ্ডছ দি কইল, কইলৰলৈকে যেতিয়া গৈ আছে, গোটেইখিনি ফ্লাক্স ভাই এই কইলৰ লগত লিংক কৰি আছে। কাৰ ফ্লাক্স? মেগনেটৰ ফ্লাক্সটো। কিন্তু যেতিয়া এইটো চোৱা দূৰলৈ যেতিয়া গৈ আছে, মুভিং আৱে ফ্ৰম দি কইল, যেতিয়া কইলৰ পৰা দূৰলৈ গৈছে, দুটা কণ্ডিশ্যন চাম আমি, ঠিক আছে। যেতিয়া কইলৰ পৰা দূৰলৈ গৈছে, চোৱা যেতিয়া কইলৰ পৰা যেতিয়া দূৰলৈ গৈছে, তেতিয়া কি হ'ব? ফ্লাক্সৰ সংখ্যাটো চোৱা লিংক কৰা, এইবোৰ যেনেকৈ মই দিছোঁ, এইবোৰ কি হ'ব? এইবোৰ ফ্লাক্স লিংক কৰিবই নোৱাৰিব মোৰ কইলৰ লগত, হয়নে? এতিয়া মোক এটা কথা কোৱা, খালি মোক এইটো কথা কোৱা, এতিয়া আগতে মই মোৰ মেগনেটটো ওচৰলৈ নিছিলোঁ, এতিয়া দূৰলৈ নিছোঁ, এতিয়া ওচৰলৈ নিছোঁ, এতিয়া দূৰলৈ নিছোঁ। দিছ ইজ মাই কইল, ৰাইট? এইটো মোৰ কইল হয়, এইটো হৈছে মোৰ মেগনেট। মেগনেটটো ওচৰলৈ নিছোঁ, দূৰলৈ নিছোঁ, ওচৰলৈ নিছোঁ, দূৰলৈ নিছোঁ। সময় সাপেক্ষে ফ্লাক্সৰ সংখ্যাটো চেঞ্জ আহিছেনে নাই মোক কোৱা? ফ্লাক্স লিংক উইথ দ্য কইল, যিটো ফ্লাক্স মানে কইলৰ লগত লিংক কৰি আছে, সেই ফ্লাক্সৰ সংখ্যাৰ মানে সাল সলনি ঘটিছে নাই কোৱা? য়েছ অৰ ন? মোক জাষ্ট সেইটো লাগে। সাল সলনি ঘটিছে ভাই, কেতিয়াবা ওচৰত আনিছোঁ তো ইয়াৰ লগত ফ্লাক্স লিংকৰ সংখ্যাটো বাঢ়ি গৈছে আমাৰ কইলৰ লগত, আৰু যেতিয়া মই মেগনেটটোক দূৰলৈ লৈ গৈছোঁ, ফ্লাক্সৰ লগত এই কইলৰ লগত এই মেগনেটৰ যিখিনি ফ্লাক্স আছে তাৰ সংখ্যাটো কমি গৈছে, লিংক কৰা সংখ্যাটো, ৰাইট? সেইটোৱে কথা ক'ব বিচাৰিছোঁ। যেতিয়া সেইটো চেঞ্জ আহি যাব ন, সেই ফ্লাক্সৰ লিংকৰ যিটো চেঞ্জ আহি যাব, কৈছে সেই চেঞ্জ যদি আহে, ফেৰাডে কৈছে এটা EMF উৎপন্ন হ'ব। গট ইট বেটা? এটা EMF উৎপন্ন হ'ব। EMF উৎপন্ন হ'ব মানে কি? জাষ্ট ৱেইট, অ'কে। অ'কে, কৈছে যেতিয়া ফ্লাক্সৰ চেঞ্জ আহিব ন, যেতিয়া ফ্লাক্সৰ চেঞ্জ আহিব, তো কৈছে EMF উৎপন্ন। EMF উৎপন্ন হোৱা মানে কি বুজাইছে? ডেট মিনছ এই কইলটোৱে এনেকুৱা বিহেভ কৰিব যেন ই এটা বেটাৰীহে হয়। কি বুলি ক'লোঁ মই? মোৰ ষ্টেটমেণ্টকেইটা ভালকৈ মন দিয়া। এই কইলটো জানো বেটাৰী আছিলে? কইলটোতো বেটাৰী নাছিলে, আছিলেনে? কইলটোতো তেতিয়া বেটাৰী নাছিলে। তো সদায় মোৰ এটা কিবা ৰিলেটিভ মোশ্যন থাকিব লাগিব, ৰৈ থাকিলে নহ'ব কিন্তু ভাই, ৰৈয়ে আছে। চোৱা যদি ৰৈ থাকে, ভাই ৰৈ থাকিলে না ফ্লাক্সৰ চেঞ্জ আহিছে নেকি? নাই, ৰৈয়ে আছে। 8টা ফ্লাক্স ইয়াৰ লগত লিংক কৰিব লাগে, 8টা ফ্লাক্সে এতিয়াও লিংক কৰি আছে। বাট যেতিয়া মই মুভ কৰিম, তো ৰাইট বেটা, ফ্লাক্সৰ চেঞ্জ আহিব। এতিয়া ফ্লাক্সৰ চেঞ্জ বুজি পাইছা আই থিংক। তো এই কইলটোৱে না এটা বেটাৰীৰ নিচিনা কাম কৰিব, ঠিক আছে? এটা বেটাৰীৰ দৰে কাম কৰিব। বেটাৰী জাষ্ট মই তোমালোকক কৈছোঁ, একচুৱেলি বেটাৰী নহয়, এটা জেনেৰেটৰ নিচিনা কাম কৰিব। বেটাৰী কোৱাটো এইটো মোৰ একচুৱেলি ৰং হ'ব, এইটো মই যদি বেটাৰী বুলি কওঁ, ঠিক আছে? এটা জেনেৰেটৰ নিচিনা কাম কৰিব, অ'কে? তো জেনেৰেটৰ নিচিনা যেতিয়া কাম কৰিব, কেনেকৈ গম পাম মই জেনেৰেটৰ নিচিনা কাম কৰা মানে? ডেট মিনছ বেটা, ডেট মিনছ কি? এই কইলটোত বেটা ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব। যদি মই মেগনেটটো কেতিয়াবা ওচৰ আনো, কেতিয়াবা দূৰত লৈ যাওঁ, ওচৰ দূৰত, তো কৈছে ইয়াত এটা EMF প্ৰডিউচ হ'ব, যিটোৰ কাৰণে সেই আমি যে DC জেনেৰেটৰ,
DC জেনেৰেটৰ যে পঢ়ি আছিলোঁ বছ বেটা সেইটোৱে কথা হয় ৰাইট যিসকলে মোৰ ওচৰত DC জেনেৰেটৰ এটলিষ্ট পঢ়িছা তোমালোকে এই কথাষাৰ নিশ্চয় বুজি পাইছা ঠিক আছে মই এইটো কাৰণে কেলৈ কৈছোঁ ভাই চবেই জানা না মোৰ হওক আগত যিসকলে পঢ়িছিলে সেইটোও জানা নতুনকৈ অহাকেইটাও জানা কি ডাঙৰ কথা ভাই আৰু যদি পঢ়া ভাল পাইছা লাইক কৰি দিবা কমেণ্ট কৰিবা কিন্তু অ'কে ঠিক আছে তো ভাই আমি ফেৰাডে ক'লে যে EMF উৎপন্ন হয় কথাষাৰ বুজিছা ডেট মিনছ ই এটা বেটাৰীৰ নিচিনা এটা জেনেৰেটৰ নিচিনা বিহেভ কৰিব ঠিক আছে কেনেকৈ গম পাম আমি আপুনি আমাক প্ৰুভ কৰি দিয়ক ঠিক আছে তো ফেৰাডে ক'লে টেনশ্যন ল'ব নালাগে টেনশ্যন লেনে কা নেই ফেৰাডে কৈছে মই ভাই ইয়াত গেলভেনোমিটাৰ ফিট কৰি ৰাখিছিলোঁ ন সহি হে মই জুম কৰি লওঁ ফেৰাডে কি কৈছে তোমালোকে যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলা তোমালোকে ইয়াত এটা গেলভেনোমিটাৰ ফিট কৰি লৈছিলা তো ভাই সাহাব গেলভেনোমিটাৰে ডিফ্লেকশ্যন দেখাব ৰাইট তো গেলভেনোমিটাৰ ডিফ্লেকশ্যন দেখুৱা মানে তো মই গম পাই যাম ন ডেট মিনছ ইয়াত কাৰেণ্ট ফ্ল' হ'ব ধৰিছে চোৱা বেটা মনত ৰাখা এইটো কথা যে ইয়াততো কোনো ধৰণৰ বেটাৰী নাই কোনো ধৰণৰ চ'ৰ্চে নাই মই জাষ্ট কি কৰিলোঁ মই মেগনেটটোক জাষ্ট অগা পিছা কইলটোৰ ওচৰত কৰিলোঁ এনেকৈ জাষ্ট মুভ কৰিছোঁ ৰিলেটিভ মোশ্যন আনিছোঁ EMF উৎপন্ন হৈছে আৰু EMF ইনডিউচ হোৱা বুলি ক'ম মই এইটো ক্ষেত্ৰত এণ্ড EMF ইনডিউচ হোৱাৰ কাৰণে কাৰেণ্ট ফ্ল' হৈছে ভাই শিকি গ'লা তুমি ফেৰাডেজ ল 16 মিনিটত ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন 15-16 মিনিটতে শিকি গ'লা আই থিংক ক্লিয়াৰ হৈছে ন মজাকে ক্লিয়াৰ হৈছে নাই যদি ভাল লাগিছে সঁচাই কৈছোঁ ভাই এপ্ৰিচিয়েট কৰিবা আৰু যদি বেয়া লাগিছে তো কৈ দিবা কিন্তু অ'কে তো ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন আমি পাই গ'লোঁ ক্লিয়াৰ যে বাৰে বাৰে কৈছোঁ তুমি গেলভেনোমিটাৰটো লগাই ৰাখিছা সিয়ে ডিফ্লেকশ্যন দেখাব অ'কে এটা বঢ়িয়া কথা এটা ক'ম যে ঠিক আছে ছাৰ আমি ইমানখিনি বুজিলোঁ আপুনি যিটো ক'লে ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন আপুনি ক'লে আমি বুজি পাই গ'লোঁ ঠিক আছে হ'ব আপুনি লেন্স ল কওক এতিয়া ফেৰাডেজ বুজিলোঁ জানো আগে পিছে লেন্স ল কওক লেন্স ল কি হ'ব ব'লা লেন্স ল কওঁতে নহ'ল লেন্স ল বিষয়ে পঢ়োঁ ব'লা লেন্স লত কি কৈছে চাবা মন দিবা লেন্স ল কথাটো লেন্স লয়ে কি কৈছে যে আচলতে ইয়াত মন দিয়া ঠিক আছে আচ্ছা তুমি কথা এটা মোক কোৱা সহজ সৰলভাৱে ফাৰ্ষ্টত আমি ফেৰাডেজ বুজিলোঁ লেন্স ল ফাৰ্ষ্টতে বুজোঁ হা এতিয়া নেক্সট লেন্স ল বুজোঁ লেন্স ল বুজিম আচ্ছা লেন্স ল বুজাৰ আগে মোক কথা এটা কোৱা কাৰেণ্ট থকা মানে কি বুলি ক'লোঁ কাৰেণ্ট আছে মোৰ ওচৰত কাৰেণ্ট আছে তো আই কেন চে য'ত কাৰেণ্ট আছে তাত মেগনেটিক ফিল্ড থাকিবই হয় নহয় কোৱা য'ত কাৰেণ্ট আছে তাত মেগনেটিক ফিল্ড থাকিব আশে পাশে এটা মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব হয়নে নহয় কোৱা য়েছ অৰ ন মই জানিব বিচাৰোঁ তোমালোকৰ পৰা ঠিক আছে য'ত আই ৰিপিট য'ত এইটো ৰুলে হয় এইটো ন য'ত কাৰেণ্ট থাকে তাৰ আশে পাশে মেগনেটিক ফিল্ড এটা থাকিব ইয়াৰ মানে মই কি বুজিলোঁ ইয়াৰ মানে মই এইটো বুজিলোঁ যে ইয়াত যিহেতু কাৰেণ্ট ফ্ল' হৈ আছে ন ইয়াততো কাৰেণ্ট ফ্ল' হৈ আছে ইয়াৰ মানে এই কইলটো নেক্সট ষ্টেপত গৈ আছোঁ দেই নেক্সট ষ্টেপত গৈ আছোঁ ফেৰাডেজ ল আমি বুজিলোঁ এইখিনিলৈকে নেক্সট ষ্টেপ লেন্স ল বুজাবৰ কাৰণে গৈ আছোঁ এই কইলৰ মাজেৰে যেতিয়া চোৱা কাৰেণ্ট ফ্ল' হৈ আছে ন বেটা কইলৰ মাজেৰেতো কাৰেণ্ট ফ্ল' হৈ আছে ডেট মিনছ কইলেও নিজৰ ইটছ অ'ন মেগনেটিক ফিল্ড এটা প্ৰডিউচ কৰিব য়েছ অৰ ন আনচাৰ মি আকৌ ৰিপিট কৰিছোঁ শুনা একদম স্পষ্টভাৱে শ্ল'লি বহুত ভালকৈ ক'বলৈ চেষ্টা কৰিছোঁ কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে এই ৱায়াৰৰ মাজেৰে কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে তুমি কাৰেণ্ট ফ্ল' কৰোৱাই দিলা একৰ্ডিং টু ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এটা লেন্স ল আহিছে লেন্স লৈ কৈছে যে তোমালোকে কাৰেণ্ট ফ্ল' কৰিলা এতিয়া তোমালোকে জানা কাৰেণ্ট থকা মানেই মেগনেটিক ফিল্ড থাকিব লেন্সে কৈছে হয়নে অ'কে কাৰেণ্ট থকা মানে মেগনেটিক ফিল্ডটো আছে মানে লেন্সৰ ষ্টেটমেণ্টবোৰ কৈছোঁ অকল নট অনলি দিছ ষ্টেটমেণ্ট আৰু বহুত আছে শুনি যোৱা ঠিক আছে তো মেগনেটিক ফিল্ড আছে লেন্সে কৈছে কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱা ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হ'ব কি ক'লোঁ কাৰেণ্ট এনেকুৱা ডাইৰেকশ্যনত ফ্ল' হ'ব যিয়ে এই মেগনেটিক ফিল্ডটো যে ওচৰলৈ চাপিছে এই মেগনেটিক ফিল্ডটোক অপ'জ কৰিব এই মেগনেটটো যে ওচৰলৈ চাপি আহিছে এই মেগনেটটো পাৰ্মানেণ্ট মেগনেটটো ওচৰলৈ যে চাপি আহিছে
এই মেগনেটিক ফিল্ডটোক অপ'জ কৰিব কাৰ মেগনেটিক ফিল্ডে এই কইলৰ মেগনেটিক ফিল্ডে আৰু কইলৰ মেগনেটিক ফিল্ড ক'ৰ পৰা আহিলে এই কাৰেণ্টৰ পৰা আহিলে ষ্টেপ বাই ষ্টেপ বেটা বুজি পালানে নাই মোক কোৱা ইয়াৰ মই প্ৰুফ কৰি দেখাই আছোঁ চোৱা ইয়াৰ মই এটা প্ৰুফ কৰি দেখাই আছোঁ এতিয়া চোৱা তুমি কইলটো লৈ গৈছা ওচৰলৈ মন দিবা দে দুটা ষ্টেপে কম কাহিনী ক্লিয়াৰ হৈ যাব চাবা তুমি কইলটো ওচৰলৈ লৈ গৈছা কাৰেণ্টৰ ডাইৰেকশ্যন ডাউনৱাৰ্ড এইফালে তোমাৰ লেফ্ট হেণ্ড চাইড পৰিছে ন লেফ্ট হেণ্ড চাইডৰ ফালে কাৰেণ্টৰ ডাইৰেকশ্যন ডাউনৱাৰ্ড মনত ৰাখিবা এইটো দিমাগত ভৰাই লোৱা তুমি কইলটোক ওচৰলৈ লৈ গৈছা কাৰেণ্টৰ ডাইৰেকশ্যন ডাউনৱাৰ্ড ঠিক আছে অ'কে ন' প্ৰব্লেম এতিয়া চোৱা মই কইলটোক কি কয় মেগনেটটোক মই দূৰলৈ লৈ গৈছোঁ কাৰেণ্টৰ ডাইৰেকশ্যন আপৱাৰ্ড ইয়াত চোৱা মেগনেটটোক আকৌ এবাৰ কওঁ মই যদি কওঁতে ষ্টেটমেণ্ট যদি ভুল হৈছে ক্ষমা কৰিবা মই পাৰ্মানেণ্ট মেগনেটটোক স্পষ্টকৈ ভালকৈ কৈছোঁ না পাৰ্মানেণ্ট মেগনেটটোক কইলটোৰ ওচৰলৈ লৈ গৈছোঁ ইয়াত কাৰেণ্টৰ ডাইৰেকশ্যন কইলত এইফালে কাৰেণ্টৰ ডাইৰেকশ্যনটো ডাউনৱাৰ্ড অ'কে ঠিক সেইদৰে যেতিয়া মই পাৰ্মানেণ্ট মেগনেটটোক দূৰলৈ লৈ গ'লোঁ তেতিয়া কইলত এইটো ছাইডত কাৰেণ্টৰ ডাইৰেকশ্যন চোৱা আপৱাৰ্ড আই থিংক তোমালোকে এতিয়া দেখা পাইছা ভালকৈ ৰাইট তো এতিয়া আপৱাৰ্ড কিয় দেখালে তোমালোকৰ নিশ্চয় লাগিব যে ছাৰ আপুনি এইখিনি ডাউনৱাৰ্ড আৰু এইখিনিত আপৱাৰ্ড কিয় দেখাইছে ক'ত গ'লো অঁ এনেকৈ দেখাওঁ ন অলপ এটা স্ক্ৰীণত আনিবলৈ চেষ্টা কৰোঁ তো এইফালে আপুনি ডাউনৱাৰ্ড আৰু এইফালে আপুনি আপৱাৰ্ড কিয় দেখাইছে এইখিনি নিশ্চয় খেলি মেলি লাগিছে তোমালোকৰ শুনা এতিয়া শুনিবা এতিয়া ফাৰ্ষ্টতে ইয়াত চাওঁ এইটো চাওঁ মই কি ক'লোঁ যে এই মেগনেটে নিজা মেগনেটিক ফিল্ড ক্ৰিয়েট কৰিব মই ব্লু পেন ইউজ কৰিছোঁ মনত ৰাখিবা যেতিয়া ওচৰ চাপি আহিছে মোক কথা এটা ক'বা মেগনেট এটা এইটো হৈছে কইল দিছ ইজ ইয়ৰ কইল ৰাইট মেগনেট এটা ওচৰ চাপি আহিছে কইলটোৰ ৰাইট মেগনেট এটা কইলটোৰ ওচৰ চাপি আহিছে তো কি কৰিব সি মেগনেটটো যাতে ওচৰ চাপি নাহক কি বুলি ক'লোঁ মেগনেটটো যাতে ওচৰ চাপি নাহক তাৰ কাৰণে সি এটা ৰিপালশ্যন ফ'ৰ্চ দিব মানে কি কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱাকৈ ফ্ল' কৰিব শুনা এতিয়া মোৰ ষ্টেটমেণ্টটো ভালকৈ শুনিবা কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱাকৈ ফ্ল' কৰিব য'ত নেকি এই কইলে এইটো ছাইডত নৰ্থ প'ল ক্ৰিয়েট কৰে এইটো ছাইডত নৰ্থ প'ল ক্ৰিয়েট কৰিব এইটো ছাইডত কইলটোৱে কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে ইয়াত চাউথ প'ল ক্ৰিয়েট কৰিব ভাই তেতিয়াই নৰ্থক অপ'জ কৰিব ন বেটা য়েছ অৰ ন' অপ'জ কৰিলে তেতিয়াই কইলটো ওচৰত আনিবলৈ ওচৰত মানে নাহিবৰ কাৰণে সি যাতে চেষ্টা কৰিব কিন্তু ভাই ওচৰততো আহিবই কিয় ওচৰত আহিব তুমি ফ'ৰ্চ লগাই আছা ন ফ'ৰ্চটো এনেকৈ তুমি লগাই আছা ডেট ইজ ৱাই ওচৰত সি যাবই কথাষাৰ বুজিছানে আমি এই ফ'ৰ্চটো আমি লগাই আছোঁ মেনুৱেলি আৰু মেনুৱেলি ফ'ৰ্চ লগোৱাৰ কাৰণে ইয়াত কাৰেণ্ট প্ৰডিউচ হৈছে বাৰে বাৰে কৈ আছোঁ কাৰেণ্ট প্ৰডিউচ হৈ আছে ইয়াত বিকজ কেলৈ মোশ্যন লৈ আনিছা তুমি তো কাৰেণ্ট প্ৰডিউচ হৈ আছে তো কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱাকৈ প্ৰডিউচ হ'ব য'ত নেকি ইয়াত নৰ্থ প'ল ক্ৰিয়েট হ'ব আৰ ইউ গেটিং মাই পইণ্ট বেটা অ'কে তো এইটো ফালে চাওঁ এইফালে নহ'লে কি চিনেৰিঅ' বনি আছে এতিয়া চোৱা তুমি নিশ্চয় চাগে ফ্লেমিংছ ৰাইট হেণ্ড ৰুল ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল পঢ়িছিলা ন এনেকৈ আছিলে ন এয়া যদি কাৰেণ্টৰ ডাইৰেকশ্যন নাইবা কাৰেণ্ট ডাইৰেকশ্যন যদি এইটো ফালে থাকে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন এনেকুৱা হয় যদি কাৰেণ্ট ডাইৰেকশ্যন এনেকুৱা হয় এইফালে যদি যায় মেগনেটিক ডাইৰেকশ্যনটো তাৰ অপ'জিট হৈ যায় উলটি যায় ডেট মিনছ কাৰেণ্টৰ ডাইৰেকশ্যনো যদি চেঞ্জ হৈ যায় মেগনেটৰ ডাইৰেকশ্যনো চেঞ্জ হৈ যাব আই থিংক মই তোমালোকক ব'ৰ কৰা নাই ন ৰাইট যদি কৰিছোঁ ভাই সেয়াও জনাবা দেই এইবোৰ বহুত ডেট মিনছ বহুত জানিবলগীয়া কথা এইবোৰ যদি নাজানা নহয় বেটা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৈ বাচা নাই सकता है গম পাইছে না তোমাক কোনো আৰু তাৰ পৰা বচাব নোৱাৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডুবি যোৱা ঠিক আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হৈছে এটা সাগৰ তাত তুমি হয় সাঁতুৰিব পাৰিবা নাইবা ডুবিব পাৰিবা তো তোমাৰ ইচ্ছা এতিয়া তুমি সাঁতুৰিব বিচাৰা নে ডুবিব বিচাৰা অ'কে কিন্তু কোনোবা এটা চিয়'ৰ তুমি যেতিয়া সাগৰত আহিছা তুমি সাঁতুৰিব লাগিব ডুবিব লাগিব কিবা এটাতো কৰিবই লাগিব অ'কে তো ঠিক সেইদৰে এইটো চাওঁ ব'লা এতিয়া চোৱা মই পাৰ্মানেণ্ট মেগনেটটোক দূৰলৈ লৈ গৈছোঁ ফ্লাক্সৰ চেঞ্জ আহিছে ইয়াৰ লগত ফ্লাক্সৰ চেঞ্জ আহিছে কৈছে কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱাকৈ ফ্ল' হ'ব য'ত নেকি এইটোত ই মেগনেট বনি কিনে
এইফালে সাউথ পোল আৰু এইটো ফালে নৰ্থ পোল ক্ৰিয়েট কৰিব তেতিয়াহে ভাই নৰ্থে সাউথক এট্ৰেক্ট কৰিব আৰু দূৰলৈ যাবলৈ নিদিব দ্যাট মিন্স ই ওচৰতো আহিব নিদিয়ে তেতিয়া কাৰেণ্ট ডাইৰেকশ্যন চেঞ্জ হৈ যায় নৰ্থ পোল বনি যায় আৰু দূৰতো যাব নিদিয়ে তেতিয়াও কাৰেণ্ট ডাইৰেকশ্যন চেঞ্জ হৈ যায় আৰু সাউথ পোল বনি যায় আই থিংক মোৰ কথাষাৰ বুজিব পাৰিছা সেইটো কাৰণে লেন্স লত কৈছে যে ই তাৰ যিটো কজটোৰ কাৰণে প্ৰডিউচ কৰি আছে সেই কজক অপ'জ কৰে যেনেকৈ এইটো ক্ষেত্ৰত লেন্স একৰ্ডিং টু লেন্স ল এইটো ক্ষেত্ৰত কাৰেণ্ট প্ৰডিউচ কিয় হৈ আছিলে বিকজ নৰ্থ পোলটো ওচৰলৈ আহি আছে এইটো ক্ষেত্ৰত কাৰেণ্ট প্ৰডিউচ কিয় হৈ আছে কাৰেণ্ট প্ৰডিউচ বিকজ নৰ্থ পোলটো ওচৰলৈ আহি আছে তো ই বিচাৰিব যে নৰ্থ পোলটো ওচৰলৈ নাহক সেইটো কাৰণে ৰিপালশ্যন ফ'ৰ্চ দিয়ে নৰ্থ পোল ক্ৰিয়েট কৰে অ'কে কাৰেণ্ট ডাইৰেকশ্যন অপ'জিট হৈ যায় এইটো ক্ষেত্ৰত আকৌ কিয় বিকজ এটা দূৰলৈ যাবলৈ লয় এতিয়াওতো ভাই ফ্লাক্সে কাট কৰি আছে এতিয়াওতো EMF ইনডিউচ হ'ব এতিয়াওতো কাৰেণ্ট জেনেৰেট হ'ব হয় নহয় কোৱা সেইটো কাৰণে যেতিয়া দূৰলৈ যাব নিদিয়ে কাৰণ দূৰলৈ গ'লেতো ফ্লাক্স কাট কৰিব ন ভাই দূৰলৈ গ'লেতো EMF ইনডিউচ হ'ব তো সেইটো কাৰণে দূৰলৈ নাযাবৰ কাৰণে ই নৰ্থ পলৰ ওচৰত এই কইলটোৱে নিজৰ কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে সাউথ পল ক্ৰিয়েট কৰে ডেট মিন্স ই চেষ্টা কৰে মই যাতে কি কৰোঁ মই প্ৰডিউচে হ'ব নোৱাৰোঁ মোৰ কথাষাৰ বুজিছানে মই কি কৰোঁ যাতে মই প্ৰডিউচে হ'ব নোৱাৰোঁ ডেট ইজ ৱাই বেটা কাৰেণ্টৰ ডাইৰেকশ্যন সেইটো কাৰণে চেঞ্জ হৈ যায় দুইটা কাহিনীতে কাৰেণ্টৰ ডাইৰেকশ্যন চেঞ্জ হৈ যায় ৰাইট তো ফেৰাডে ল' আমি বুজিলোঁ এণ্ড লেন্স ল' বুজিলোঁ আজিৰ ক্লাছটো ডেডিকেট কৰিলোঁ ফেৰাডেজ ল' এণ্ড লেন্স ল' চ' মই ডেফিনেশ্যন ক'বলৈ যোৱা নাই মই কিন্তু এণ্ড ডেফিনেশ্যন নকওঁ মই বিকজ আমি ডেফিনেশ্যন ইমানেই পঢ়িলোঁ ডেফিনেশ্যন ভাই আমাৰ ৰাত্তা মৰা পূৰা হৈ গ'ল কিন্তু আমি বুজি একো পোৱা নাই তো বুজাব বিচাৰিলোঁ প্ৰেক্টিকেল চেন্সত বুজাব বিচাৰিলোঁ ইয়াতো যদি কিবা কমি পাইছা কিবা যদি অসুবিধা পোৱা প্লিজ কৈছোঁ সকলোৱে মোক জনাবা অ'কে তো আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল নিজেও পঢ়োৱা আনকো পঢ়োৱাত সহায় কৰা অ'কে এণ্ড এই ভিডিঅ'টো যিমানখিনি পাৰা শ্বেয়াৰ কৰা লাইক কৰা কমেণ্ট কৰা আৰু নিজৰ মনৰ কথাখিনি খুলি কিনে ক'বা ঠিক আছে তোমালোকক সকলোকে হেল্প কৰিবৰ কাৰণে ইয়াতে আছোঁ চিন্তা কৰিবলৈ অলপো নালাগে অ'কে ঠিক আছে দিয়া থেংক ইউ ছ' মাছ বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল